ৰাতিপুৱাৰ পৰাই মোক বহুত ষ্টুডেণ্টে সুধি আছিল যে কালি ৰিজাল্ট দিব নেকি তো মইতো কৈছিলোঁ যে মেক্সিমাম চান্স আছে এইকিদিনতে ৰিজাল্ট দিয়াৰ আৰু নিউজ চেনেলতো বৰকৈ দি আছিল যে দিব পাৰে কিন্তু এটা পাৰে শব্দটো উঠাই দিছে ডাইৰেক্ট কৈছে যে ৰিজাল্ট দিবই আৰু কথাখিনি মই কোৱা নাই তোমালোকৰ ট্ৰাষ্টেড নিউজ চেনেলবিলাকতে দিছে নিউজ লাইফতো দিছে কি কৈছে যে ৰিজাল্ট দিবই তো বাৰু ঠিক আছে আমি গম পাইছোঁ যে কালি ৰিজাল্ট দিব তো ৰিজাল্ট দিয়াৰ আগতে কেইটামান ইম্পৰ্টেণ্ট কাম আছে যোনটো তোমালোকে এতিয়াই কৰি থ'ব লাগিব নহ'লে কিন্তু পিছত বিপদ হ'ব পাৰে তো বহুতে চাগে ভাবি আছা যে যেতিয়া ৰিজাল্ট দিব তেতিয়া তোমালোকে ৱেবছাইটত গৈ চাৰ্চ কৰিবা আৰু তোমালোকৰ ৰিজাল্টটো ল'বা বুলি ভাবি আছা অকল সেইটো ভৰসাটো তোমালোকে ৰৈ থাকিব নোৱাৰা কাৰণ বহুত ট্ৰেফিক হ'ব সেইদিনা এটা ৱেবছাইটে ইমান হেণ্ডেল কৰোঁতেও দিগদাৰ হয় আৰু বহুত টাইম ৰখি থাকিব লাগে মানে লোডিঙে হৈ থাকে তো ৱেবছাইটৰ ওপৰতো এটা লিষ্ট মই অলৰেডি দি থৈ দিছিলোঁ তাৰে ভিতৰত চবতছে ট্ৰাষ্টেড আৰু মষ্ট ইউজ ৱেবছাইটকেইটা হৈছে sebaonline.org আৰু ৰিজাল্ট আছাম NIC তো ইয়াত কিন্তু বহুত ট্ৰেফিক যাব বহুত ষ্টুডেণ্টছে একে সময়তে লগ ইন কৰিব চেষ্টা কৰিব যাৰ ফলত কিন্তু লোডিং হৈ থাকিব পাৰে তো সেইটো কাৰণে অকল তোমালোকে ৱেবছাইটত চাম বুলি বহি নাথাকিবা তোমালোকে পাৰিলে আজি SF বৰ্ডৰ ৰিজাল্টৰ এপটো ডাউনলোড কৰা তো তোমালোকে চাৰ্চ কৰিলে হ'ল SSLC ৰিজাল্ট 2025 আছাম বুলি বা SF বুলি ডাইৰেক্ট চাৰ্চ কৰি দিবা তো চাৰ্চ কৰিলে এই এপটো তোমালোকে পাই যাবা এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা তো ইয়াতে প্ৰতিবাৰে ৰিজাল্ট দিয়ে তো আগতে সেবা বুলি আছিলে কিন্তু এবাৰ SF বৰ্ড হোৱাৰ পৰা নামটো সলাই দিছে কিন্তু এপটো একেই হয় তো এইটো তোমালোকৰ সেবাৰ ৱেবছাইটৰে এপ হয় তোমালোকে তলত চাব পৰা ৰিজাল্ট শিক্ষা যোনটো তোমালোকৰ সেবাৰ ৱেবছাইটটো হেণ্ডেল কৰে সেই ৱেবছাইটটোৱে তোমালোকৰ তো ইয়াত চোৱা কাৰেণ্ট ইয়েৰ ৰিজাল্ট আছে আৰু প্ৰিভিয়াছ ইয়েৰ ৰিজাল্ট আছে তাৰে ভিতৰত তোমালোকে কাৰেণ্ট ইয়েৰ ৰিজাল্টত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা নিচিনা ইণ্টাৰফেচ এটা ওপেন হ'ব ইয়াত তোমালোকে চাব পৰা কি দিছে আছাম SSLC ক্লাছ 10 ৰিজাল্ট 2025 টু বি এনাউন্স সুন বুলি লিখা হৈ আছে তো হয়তো কালি ৰাতিপুৱা তোমালোকে যেতিয়া উঠিবা তাত দেখাব 10 AM বা 9 AM কেতিয়া দিব সেই টাইমটো দেখাব তো ৰাতিপুৱা তোমালোকে সেই টাইমটো দেখা পাবা আৰু সেই টাইমটো হোৱাৰ লগে লগে ৰিজাল্টটো তোমালোকে চাব পাৰিবা লগতে এডমিটখনো নিজৰ লগতে ৰাখিবা কাৰণ তোমালোকে ৰোল আৰু নাম্বাৰ এইখিনি এড কৰিব লাগিব তেতিয়াহে ৰিজাল্টটো চাব পাৰিবা তো অকল ৱেবছাইটতে ডিপেণ্ডেণ্ট নহয় এপটো লৈ ৰাখা আৰু ৱেবছাইটতো তোমালোকে চাবা প্ৰথম যদি ৱেবছাইটতে হৈ যায় তেনেহ'লে ভাল কথা আৰু যদি নহয় ইয়াত আহিবা তোমালোকে তো এতিয়া তোমালোকে একদম প্ৰিপেয়াৰ হৈ আছা ৰিজাল্ট যেতিয়াই দিয়ে তোমালোকে ল'ব পাৰিবা তো কালিয়ে মেক্সিমাম চান্স আছে দিয়াৰ 99% বুলিয়ে ক'ব পাৰি কাৰণ মেক্সিমাম চেনেলত দিছে আধা দি চেনেলে কৈছে যে দিব পাৰে আৰু কিছুমানে কৈছে যে একদম দিবই বাৰু যিয়ে নহওক ৰাতিপুৱা তোমালোকৰ টাইমটো শ্ব' হ'ব তাত তোমালোকে দেখা পাবা তো কালি যদি ৰিজাল্ট দিয়ে কমেণ্ট কৰি আমাক জনাবা তোমালোকৰ ৰিজাল্টটো কেনেকুৱা হয় আৰু অল দ্য বেষ্ট সকলোকে আমিও আশা কৰিছোঁ তোমালোকৰ ৰিজাল্ট যাতে ভাল হয় আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা মানে হোৱাটছআপ চেনেলত লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে হোৱাটছআপ পেজটো অ'পেন হৈ যাব সেইটো জইন কৰি থাকিবা আজিৰ এই ভিডিঅ'টো লাইক কৰি দিবা আৰু লগৰবোৰৰ মাজত যিমান পাৰা শ্বেয়াৰ কৰা সিহঁতৰ যাতে নিউজটো গম পায় আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা